নমস্কাৰ মই পলাশ কলিতা মই এজন সাইকোলজিষ্ট লাইফ কোচ তথা এজন লিখক আমি যেতিয়া স্ট্ৰেছ এংজাইটি ডিপ্ৰেছন এনেকুৱা ধৰণৰ সমস্যাবিলাকত ভুগি আছো আসলতে আমাৰ ব্ৰেইনতনো কি হৈ আছে এই বিষয়ে আমি অলপ জনাটো বৰ জৰুৰী যেতিয়া আমি এনেকুৱা ধৰণৰ সমস্যাবিলাকত ভুগি থাকো তেতিয়া আসলতে আমাৰ ব্ৰেইনত বহুত কিবা কিবি হৈ থাকে কিন্তু মই আজি ধৰক একচুয়ালি আমাৰ ব্ৰেইনত কি হয় মই এটা দিশ সম্পৰ্কে আপোনালোকৰ লগত আজি কিছু কথা আলোচনা কৰিবলৈ বিচাৰিছো আমি যদি এই সমস্যাবিলাকৰ পৰা ওলাই আহিবলগীয়া হয় তেনেহলে আমাৰ ব্ৰেইনত আমি যিখন ইমোশনাল নিউৰেল সাৰ্কিট ক্ৰিয়েট কৰো সেই ইমোশনাল নিউৰেল সাৰ্কিটখন আমি লুজ কৰিব লাগিব এতিয়া হয়তো আপোনালোকৰ মনত এই প্ৰশ্নটোৰ উদয় হ'ব পাৰে যে একচুয়ালি ইমোশনাল নিউৰেল সাৰ্কিট মানেনো কি আসলে প্ৰত্যেকটো বস্তু কেন্দ্ৰ কৰি পেলাই আমি আমাৰ ব্ৰেইনত এখন সাৰ্কিট ক্ৰিয়েট কৰো যেনেকৈ ধৰক ইলেক্ট্ৰনিক সাৰ্কিট থাকে ঠিক একে ধৰণে আমাৰ ব্ৰেইনত নিউৰেল সাৰ্কিট থাকে নিউৰেল সাৰ্কিট মানে হৈছে যে কিছু সংখ্যক ব্ৰেইন সেলস লগ লাগি পেলাই বা নিউৰনছ লগ লাগি পেলাই এখন সাৰ্কিট ক্ৰিয়েট কৰে ধৰক আমি কিবা এটা কথা শিকিছো তাৰ অৰ্থ হৈছে যে কিছু সংখ্যক ব্ৰেইন সেলস লগ লাগিছে ইটোৰ লগত হেতু লগ লাগি পেলাই এখন নিউৰেল নেটৱৰ্ক ক্ৰিয়েট কৰে আৰু যেতিয়া আমি শিকিছো কিবা এটা কথা তাৰ অৰ্থ হ'ল যে সেই নিউৰেল নেটৱৰ্কখন বা সেই সাৰ্কিটখন আৰু বেছি ষ্ট্ৰং হ'বলৈ আৰম্ভ কৰিছে বা আমি কিবা এটা কথা যদি মনত ৰাখিছো তেনেহলে যে কিছু সংখ্যক ব্ৰেইন সেলস ইটোৰ লগত হেতু লগ লাগি পেলাই এখন নিউৰেল নেটৱৰ্ক ক্ৰিয়েট কৰিছে আৰু আমি হিমানে বেছি কথা এটা মনত ৰাখিব পাৰিম যিমানে আমাৰ সেই নিউৰেল নেটৱৰ্কটো বা আমাৰ সেই নিউৰেল সাৰ্কিটখন যিমান বেছি ষ্ট্ৰং হ'ব ঠিক একে ধৰণে যেতিয়া আমি এনেকুৱা ধৰণৰ ইমোশনাল সমস্যাত ভুগি আছো ইয়াৰ অৰ্থ হৈছে যে আমাৰ যিখন ইমোশনাল নিউৰেল নেটৱৰ্ক সেইখন ষ্ট্ৰং হৈ গৈছে আৰু এই ইমোশনাল নিউৰেল নেটৱৰ্কখন বা যিকোনো এখন নিউৰেল নেটৱৰ্ক ষ্ট্ৰং হ'ব নে লুজ হ'ব সেইটো কেইটামান কথাৰ ওপৰত ডিপেন্ড কৰিব আৰু সেই কথাকেইটা হৈছে যে আমাৰ ফোকাছটো বাৰ ক'ত গৈ আছে অৰ্থাৎ ফোকাছ এটা খুব ইম্পৰ্টেণ্ট ফেক্টৰ ফোকাছৰ ওপৰত ভিত্তি কৰি পেলাই এখন নিউৰেল সাৰ্কিট ষ্ট্ৰং হ'ব বা লুজ হ'ব বা আমি কেনেকুৱা ধৰণৰ চিন্তা আমি বাৰ কৰি আছো তাৰ ওপৰত বেছ কৰি পেলাই আমাৰ এখন সাৰ্কিট লুজ হ'ব বা ষ্ট্ৰং হ'ব বা আমি কেনেকুৱা ধৰণৰ ইমোশনছ কেনেকুৱা ধৰণৰ ফিলিংছ আমি বাৰে ক্ৰিয়েট কৰি আছো বা আমাৰ একশ্যন বিহেভিয়াৰ কেনেকুৱা ধৰণৰ একশ্যন বিহেভিয়াৰ আমি বাৰ লৈ আছো বা আমাৰ এক্সপেৰিয়েন্সেছবিলাক কেনেকুৱা ধৰণৰ হৈ আছে সো এইবিলাক ফেক্টৰৰ ওপৰত বেছ কৰি পেলাই এখন নিউৰেল সাৰ্কিট ষ্ট্ৰং হ'ব বা লুজ হ'ব কিন্তু কথাটো হৈছে কি যে আমি যদি চাওঁ যে এই কাৰণে আমি এনেকুৱা ধৰণৰ সমস্যাবিলাকত ভুগি থাকো কাৰণ আমি আমাৰ ফোকাছটো প্ৰায় এটা বস্তুৰ ওপৰত থাকে অৰ্থাৎ আমাৰ ফোকাছটো যদি আমি স্ট্ৰেছ এংজাইটি বা ডিপ্ৰেছনত ভুগি আছো তেনেহলে আমাৰ কথাটো হৈছে জীৱনত হয়তো আমাৰ কিছুমান ঘটনা ঘটিছে আমাৰ বাৰ আমি তাতেই ফোকাছ কৰি আছো যিখিনি নিগেটিভ কথা এই নিগেটিভ কথাখিনিৰ ওপৰত আমি বাৰ আমি ফোকাছ কৰি আছো বা আমি নিগেটিভ থটছখিনি বাৰ ক্ৰিয়েট কৰি আছো একে ধৰণৰ ইমোশনছ ক্ৰিয়েট কৰি আছো আমাৰ একশ্যন বিহেভিয়াৰবিলাক একে ধৰণে হৈ থাকে বা আমাৰ এক্সপেৰিয়েন্সেছবিলাক একে ধৰণৰ হৈ থাকে যাৰ ফলত আমাৰ সেই যিখন ইমোশনাল নিউৰেল সাৰ্কিট নিগেটিভলি আৰু বেছি ষ্ট্ৰং হৈ গৈ থাকে কিন্তু যদি আমি সেই নিউৰেল সাৰ্কিটখন যদি আমি ব্ৰেক কৰিবলগীয়া হয় তেনেহলে আমি আমাৰ ফোকাছ চেঞ্জ কৰিব লাগিব আমাৰ থট চেঞ্জ কৰিব লাগিব আমি আমাৰ ইমোশন চেঞ্জ কৰিব লাগিব আমাৰ একশ্যন বিহেভিয়াৰবিলাক আমি চেঞ্জ কৰিব লাগিব আমাৰ এক্সপেৰিয়েন্সেছবিলাক চেঞ্জ কৰিব লাগিব আৰু এইবোৰ আমি কনচিয়াছলি কৰিবলৈ আমি আৰম্ভ কৰিব লাগিব আৰু যেতিয়া আমি কনচিয়াছলি আমাৰ ফোকাছ চেঞ্জ কৰিম কনচিয়াছলি আমি আমাৰ থট চেঞ্জ কৰিম কনচিয়াছলি আমি আমাৰ ইমোশন চেঞ্জ কৰিম কনচিয়াছলি আমি আমাৰ একশ্যন বিহেভিয়াৰ চেঞ্জ কৰিম কনচিয়াছলি আমি আমাৰ এক্সপেৰিয়েন্সেছবিলাক চেঞ্জ কৰিম ডেফিনেটলি তেতিয়া কি হ'ব যে আমাৰ যিখন নিউৰেল সাৰ্কিট সেই নিউৰেল সাৰ্কিটখন সলনি হ'বলৈ আৰম্ভ কৰিব বা আমি এখন নতুন নিউৰেল সাৰ্কিট আমাৰ ব্ৰেইনত আমি ক্ৰিয়েট কৰিব পাৰিম আৰু এই যেটো আসলতে কথা ইয়াকে কোৱা হয় নিউৰোপ্লাষ্টিচিটি বুলি নিউৰোপ্লাষ্টিচিটি মানে কি নিউৰো মানে হ'ল আমাৰ নিউৰনছ আৰু প্লাষ্টিচিটি মানে বা প্লাষ্টিক মানে হৈছে আমি যিবিলাক প্লাষ্টিকৰ বস্তু যিবোৰ ব্যৱহাৰ কৰোঁ যি ধৰণে আসলতে প্লাষ্টিক গলাই পেলাই আমি বেলেগ শেপ দিব পাৰোঁ ঠিক একে ধৰণে আমি ধৰক আমাৰ নিউৰনছবিলাকক আমি বেলেগ শেপ দিব পাৰোঁ বা আমি বিচৰা ধৰণে এখন নিউৰেল সাৰ্কিট আমি আমাৰ ব্ৰেইনত ক্ৰিয়েট কৰিব পাৰোঁ
আৰু যদি আমি কনচিয়াছলি আমাৰ ব্ৰেইনত এখন নিউৰেল চাৰ্কিট আমি ক্ৰিয়েট কৰিবলৈ আমি যদি চুজ কৰিছোঁ বা আমি এটা সিদ্ধান্ত গ্ৰহণ কৰিছোঁ তেনেহ'লে আমাৰ এই যিখন পুৰণা চাৰ্কিট বা যিকোনো এখন পুৰণা চাৰ্কিট সেই পুৰণা চাৰ্কিটখন আমি লুজ কৰি পেলাই আমি এখন নতুন নিউৰেল চাৰ্কিট ক্ৰিয়েট কৰিব পাৰোঁ আৰু সেই চাৰ্কিটখন আৰু বেছি আমি ষ্ট্ৰং কৰি পেলাব পাৰোঁ এইটো সম্পূৰ্ণৰূপে আমাৰ হাতত আছে মই এটা থেৰাপি কোৰ্ছৰ যোগেদি এই গোটেই কথাবিলাক মানুহক বিশদভাৱে শিকাই দিওঁ আৰু ষ্ট্ৰেছ এংজাইটি ডিপ্ৰেশ্যনৰ নিচিনা সমস্যাবিলাকৰ পৰা ওলাই আহিব পৰাকৈ কিছুমান অতি শক্তিশালী টেকনিক মই প্ৰদান কৰোঁ গতিকে আপুনিও যদি এনেকুৱা ধৰণৰ সমস্যাৰ মাজেৰে গৈ আছে তেনেহ'লে তলত যিটো নম্বৰ দিয়া আছে এই নম্বৰটোত আপুনি পোনপটীয়াভাৱে মোৰ লগত যোগাযোগ কৰিব পাৰে